নমস্কাৰ প্ৰথম ভিডিঅ' আছিল নেকি আপুনি আজি বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে জানো 5 জুন তাৰিখে প্ৰতি বছৰে আমি বিশ্ব পৰিৱেশ পালন কৰি আহিছোঁ বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি কিয় পালন কৰিব লাগে সেই বিষয়ে মই মাত্ৰ কেইষাৰ কথা ক'ম আমি গম পাইছোঁ বা জানো যে নৱীকৰণৰ দ্বাৰা মৰুকৰণ এইবিলাকৰ দ্বাৰা আমাৰ পৃথিৱীৰ পৰা গছ গছনিসমূহ কাটি ইতিমধ্যে প্ৰায় নোহোৱা কৰিছে এতিয়া গছ গছনি কাটিলে কি ক্ষতি হ'ব আমাৰ ক্ষতি হ'ব এক নম্বৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড সালফাৰ ডাই অক্সাইড এইবিলাক পৰিমাণবিলাক বৃদ্ধি পাব ধৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল সূৰ্যৰ পৰা যিটো আল্ট্ৰাভায়োলেট ৰে অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি সেই ৰশ্মি ইতিমধ্যে পৃথিৱীত পৰিব ধৰিছে আৰু এই ৰশ্মিবিলাক বা প্ৰদূষিত বায়ু একমাত্ৰ শোষণ কৰাৰ ক্ষমতা আছে গছ গছনিয়ে আৰু গছ গছনি সেইকাৰণে আমি লগাব লাগে কাৰণ আমি এটা কথাই জানো যে গছ থাকিলেহে মানুহ থাকিব এই শ্লোগানটো লৈ আমি প্ৰত্যেক বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিছোঁ আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰেও আজিৰ এই শুভ মুহূৰ্তত আমাৰ নিজা যি মাটি খেলপথাৰ এই খেলপথাৰত ছাত্ৰ ছাত্ৰী অভিভাৱক তথা আমাৰ সাংবাদিক বন্ধুসকলৰ লগত লগ হৈ আমি খুব ধুনীয়াকৈ আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ধন্যবাদ নমস্কাৰ আমি আজি শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰে আমাৰ যি ভূমি আছে আমি মোটামুটি প্ৰায় 300 মান জোপা আমি গছ ৰোপণ কৰিলোঁ বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি এইটো আমাৰ উদ্দেশ্য এটাই আমাৰ পৰিৱেশটো আমাৰ নিকা কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে যাতে আমাৰ গোটেই পৃথিৱীৰ মানুহবিলাক আমাৰ কি বিভিন্ন ধৰণৰ প্ৰদূষণৰ পৰা মুক্ত হ'ব পাৰে আৰু আমাৰ ল'ৰা ছোৱালীক আমি এইটোৱে আমি এটা প্ৰেৰণা দিব বিচাৰোঁ যে গছ আমি ৰোপণ কৰিব লাগে গছ ৰোপণ কৰিলে আমাৰ পৰিৱেশটো বিশুদ্ধ হ'ব আৰু বিশুদ্ধ হোৱাৰ পাছত আমি সকলোৱে বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰিম আমাৰ লগতে আমাৰ চাৰিওফালে যিমানখিনি মানুহ বসবাস কৰি আছে সকলোকে আমি এটা মানে কি ৰোগমুক্ত জীৱন আমি দিব বিচাৰিছোঁ আমি আৰু বিশেষ আজি নকওঁ এইখিনি কৈ আমি মোৰ বক্তব্য সামৰিছোঁ নমস্কাৰ প্ৰথম ভিডিঅ' আছিল নেকি আপুনি আজি বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে জানো 5 জুন তাৰিখে প্ৰতি বছৰে আমি বিশ্ব পৰিৱেশ পালন কৰি আহিছোঁ বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি কিয় পালন কৰিব লাগে সেই বিষয়ে মই মাত্ৰ কেইষাৰ কথা ক'ম আমি গম পাইছোঁ বা জানো যে নৱীকৰণৰ দ্বাৰা মৰুকৰণ এইবিলাকৰ দ্বাৰা আমাৰ পৃথিৱীৰ পৰা গছ গছনিসমূহ কাটি ইতিমধ্যে প্ৰায় নোহোৱা কৰিছে এতিয়া গছ গছনি কাটিলে কি ক্ষতি হ'ব আমাৰ ক্ষতি হ'ব এক নম্বৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড সালফাৰ ডাই অক্সাইড এইবিলাক পৰিমাণবিলাক বৃদ্ধি পাব ধৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল সূৰ্যৰ পৰা যিটো আল্ট্ৰাভায়োলেট ৰে অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি সেই ৰশ্মি ইতিমধ্যে পৃথিৱীত পৰিব ধৰিছে আৰু এই ৰশ্মিবিলাক বা প্ৰদূষিত বায়ু একমাত্ৰ শোষণ কৰাৰ ক্ষমতা আছে গছ গছনিয়ে আৰু গছ গছনি সেইকাৰণে আমি লগাব লাগে কাৰণ আমি এটা কথাই জানো যে গছ থাকিলেহে মানুহ থাকিব এই শ্লোগানটো লৈ আমি প্ৰত্যেক বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিছোঁ আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰেও আজিৰ এই শুভ মুহূৰ্তত আমাৰ নিজা যি মাটি খেলপথাৰ এই খেলপথাৰত ছাত্ৰ ছাত্ৰী অভিভাৱক তথা আমাৰ সাংবাদিক বন্ধুসকলৰ লগত লগ হৈ আমি খুব ধুনীয়াকৈ আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ধন্যবাদ নমস্কাৰ আমি আজি শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰে আমাৰ যি ভূমি আছে আমি মোটামুটি প্ৰায় 300 মান জোপা আমি গছ ৰোপণ কৰিলোঁ বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি এইটো আমাৰ উদ্দেশ্য এটাই আমাৰ পৰিৱেশটো আমাৰ নিকা কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে যাতে আমাৰ গোটেই পৃথিৱীৰ মানুহবিলাক আমাৰ কি বিভিন্ন ধৰণৰ প্ৰদূষণৰ পৰা মুক্ত হ'ব পাৰে আৰু আমাৰ ল'ৰা ছোৱালীক আমি এইটোৱে আমি এটা প্ৰেৰণা দিব বিচাৰোঁ যে গছ আমি ৰোপণ কৰিব লাগে গছ ৰোপণ কৰিলে আমাৰ পৰিৱেশটো বিশুদ্ধ হ'ব আৰু বিশুদ্ধ হোৱাৰ পাছত আমি সকলোৱে বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰিম আমাৰ লগতে আমাৰ চাৰিওফালে যিমানখিনি মানুহ বসবাস কৰি আছে সকলোকে আমি এটা মানে কি ৰোগমুক্ত জীৱন আমি দিব বিচাৰিছোঁ আমি আৰু বিশেষ আজি নকওঁ এইখিনি কৈ আমি মোৰ বক্তব্য সামৰিছোঁ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক